যোৱাকালিৰ পৰা মোৰ আঁঠুটো কিবা লাগি লাগি ধৰি আছে সেইকাৰণে আজি ৰাতিপুৱা ওলাওঁতে একেলগে ক্ৰেপ বেণ্ডেজটো মাৰিয়ে লৈছোঁ এতিয়া ৰাতিপুৱা 5টা মান হৈছে আৰু 5:30 বজাৰ লগে লগে আমি সদায় 5 কিলোমিটাৰ গৈ পাওঁ আৰু 5 কিলোমিটাৰ গৈয়ে আমি অলপমান ৰখি দিওঁ ইয়াতে চবে চাহ খালে সৰু ভিন্দই খালে জুচ ডাঙৰ ভিন্দই ডাব পানী আৰু মই ললো গ্লুকন ডি অলপমান এনাৰ্জি কালেক্ট কৰি আমি আকৌ খোজ ললো বুবুলৰ যে গায়ে ভালকে ভাল হোৱা নাই সি কেইদিন গাড়ীত গৈছে আৰু মই ভিন্দৰ তলত খোজকাঢ়ি আহি আছো আৰু ডাঙৰ ভিন্দৰ মোৰ একদম বেষ্ট পাৰ্টনাৰ হৈছে আমি এটা চবতকে লাহে লাহে যাওঁ আৰু ৰৈ ৰৈ যাওঁ এইফালে আজি মোৰ ভৰিখনো ফুলিছে আৰু অসম ধৰ্মশালা পাবলৈ 7 কিলোমিটাৰ আছেই এয়া আহি পালো নাথমাল আগৰৱাল স্মৃতি সদন আৰু ইয়াতে 10 টকীয়া পুৰি চব্জি খাই অসম ধৰ্মশালা আহি পাওঁতে মোৰ 2টা বাজিল আহি চাওঁ মোৰ ভৰিখন একদম ফুলি গৈছে আৰু মোৰ গাটো যে ইমান বেয়া লাগিছে মই শুয়ে গৈছো শুই উঠি ভাত পানী খাই গা পা ধোৱালৈকে ইভিনিং আমাৰ পূজা ষ্টাৰ্ট হৈ গ'ল আজি পূজাত গোলাপদা আৰু গোলাপদাৰ বৌ বহিছিল আৰু এই যে ইহঁতকেইটাই মোক মাত দিছে ইহঁতে বোলে মোক ইউটিউবত দেখা পাইছে আৰু এয়া ইভিনিং আমি চাহ খালো তাৰপিছত আমাৰ গোলাপদাহঁতৰ নাম ষ্টাৰ্ট হৈ গ'ল বাকী অহাকালি লগ পাই আছো